ৰাস্তাৰ অৱস্থা দেখিছে বনাই আছে নে ৰিপেয়াৰ কৰি আছে নে নাজানো জপনাৰখনৰ ভিতৰত অহাৰ লগে লগে এইখন দেখিব আপোনালোকে ৰেচিডেন্স পদ্মশ্ৰী যাদৱ পাইং গাংমুখান গৈছিল আমাৰ তাতে ছাৰে কৈছে মনত আছে বোলে গাংমুখান যাওঁতে ছাৰ গাংমুখানত আপুনি গম পায়নে কোলাই মুলাই কাঠনি বাই বনাইছে এইটো জংগলৰ নাম হয় মানে সাইন্টিষ্ট সকলে মানে সৰু এটা মেছেজ এটা ছাৰে কৈ দিব যে অহা প্ৰজন্মৰ কাৰণে গছ গছনিৰ কাৰণে অহা প্ৰজন্মৰ কাৰণে মই এটাই মেছেজ মই চাব যাম লখিমপুৰত আছে ঘাগৰ নদীখন পাৰ গ'ল য'ত ব্যৱসায় কৰোঁতে ঘাগৰ মাঝিৰ লগত ব্যৱসায় কৰিবলৈ যাওঁতে নমস্কাৰ মই আছোঁ যোৰহাটত আৰু আপোনালোকে চাই আছে আনস্ক্ৰিপ্টেড চুগম আজি আমি গৈ আছোঁ ফুৰিবলৈ ককিলামুখ ভিউ পইণ্ট যোৰহাটতে আছে অলৰেডি আমি বহুতখিনি জেগা আহিয়ে গ'লোঁ আৰু ইয়াৰ পৰা পাবলৈ আছে 6 কিলোমিটাৰ আপোনালোক যদি যোৰহাটত আছে ভিডিঅ'টো চাই কমেণ্ট জনাব যদি যোৰহাটৰ পৰা কোনোবা চাই আছে তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই এইবোৰ পাই আছে মোৰ পিছফালে ৰাস্তাৰ অৱস্থা দেখিছে বনাই আছে নে ৰিপেয়াৰ কৰি আছে নে নাজানো ৰাস্তা এনেকাই হয় ইয়াত নাজানো কিন্তু বহুত কষ্ট দেই বৰষুণ দিয়াৰ পিছত ৰাস্তাটো আৰু কষ্ট মানে বেছি এই বাইপাছলৈকে ঠিকেই আছিল তাৰপিছত এইফালে যেতিয়া আহিলোঁ তেতিয়া ৰাস্তা বৰ বেয়া মানে এনেকুৱা ৰাস্তা পিছল খাই গৈ আছোঁ আমাৰ লগত আছে এনফিল্ড এইখনেও মানে শ্লিপ খাই আছে অলপ চলপ গোটেই বালি আৰু পানী মিক্স হৈ আছে যে মাটিটো এই ৰাস্তাটো বেয়া আমি গম পাইছোঁ যাদৱ পাইং ছাৰৰ ঘৰ এইখিনিতে বুলি এই দাদাজনে ক'লে এতিয়া যাওঁ লগ কৰোঁ যদি পাওঁ যদি নাপাওঁ আৰু যদি লাগ ভাল থাকে লগ পাম ইয়াৰ পৰা আমাক ল'ব কৈছিল ৰাইট টাৰ্ণিং এটা এই তাৰ পৰা ৰাইট যাম এই পালোঁ আমি এইখন চাওক গেটখনৰ জপনাৰখনৰ ভিতৰত অহাৰ লগে লগে এইখন দেখিব আপোনালোকে ৰেচিডেন্স পদ্মশ্ৰী যাদৱ পাইং বলক ট্ৰাই কৰোঁ আছে নাই এই ভাইটি এজন লগ পাইছিলোঁ সি হ'লে যে আছে বুলি ছাৰ চ' লগ পাওঁ নে নাপাওঁ বলক আহিছিলোঁ এনেই আহিছিলোঁ এই দাদাহঁতে ক'লে যে যাদৱ ছাৰৰ ঘৰ ইয়াতে তাতে যাব পাৰিবা বুলি চ' আহোঁ বলক কুলি মাত দি আছিল কি ধুনীয়াকৈ চাওক এইখনে ছাৰৰ ঘৰ আৰু আমি ৰখি আছোঁ ইয়াত আহি ছাৰে ক'ৰবাত গৈছিলে ল'ৰাজনে ফোন কৰি ক'লে যে দুজন ল'ৰা আহিছে আপোনাক লগ কৰিব বুলি আমিও ক'লোঁ যে ক'ৰবাত দূৰ আছে যদি বেছি দূৰে গৈছে নালাগে এনেই সোমাইছোঁৱে আহি তো ছাৰ আহি আছে বোলে আমি ৰখি আছোঁ কি ধুনীয়া চাওক না কি বঢ়িয়াকৈ থৈছে মানে আগফালে ইয়াৰ পৰা এই দূৰলৈকে ৰাস্তা আছে গেটখন বহুত দূৰ মানে তাৰ মাজতে গছ বেলেগ বেলেগ ধৰণৰ আজাৰ আছে নিম আছে অৰ্কিড লগাইছে ছাৰে এইখন ইয়াতে চাই আছোঁ ৰখি আছোঁ ছাৰৰ কাৰণে চাই থাকিব ভিডিঅ' বন্ধুসকল মই আহি পালোঁ ছাৰক লগ পালোঁ চাওক ছাৰ আছে মোৰ পিছফালে আমি দুজন আহিছিলোঁ এতিয়া ছাৰক মানে সৰু এটা মেছেজ এটা ছাৰে কৈ দিব যে অহা প্ৰজন্মৰ কাৰণে গছ গছনিৰ কাৰণে অহা প্ৰজন্মৰ কাৰণে মই এটাই মেছেজ আগত জন্মতিথিত কি কৈছিল কেক কাটিছিল হয় এতিয়া কেকো বলি এজোপা গছ পুলি ৰুব লাগিব সেইটো আৰু গছ পুলিটো ৰুলেই নহ'ব প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব আৰু যিমানবোৰ বন্ধু বান্ধৱী মাতিব এজোপাকৈ গছ পুলি দি সেই গছ পুলিবিলাক সংৰক্ষণ কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব লাগিব তেতিয়াহ'লে মানে পৃথিৱীক চিৰ সেউজীয়া ক'লে বেছি সময় নালাগিব সেইটো আমি কটামত পাৰ কৰিলোঁ বুঢ়া আমাৰ বয়সস্থখিনি তোমালোকতো কটা নাই সেইকাৰণে তোমালোকৰ মেছেজটো সেইটোৱে আৰু এটাতকৈ ডাঙৰ কথা সমগ্ৰ বিশ্বৰ 800 কোটি মানুহৰ এটাই অনুৰোধ আপোনালোকে একো কৰিব নালাগে প্ৰকৃতিক ভাল পাব শিকক সকলোখিনি সমস্যা দূৰ হৈ যাব ছাৰ আজিকালি এনেকৈ দেখিছোঁ মানে মানুহে বাহিৰৰ গছ আনি লগাই আছে নিজৰ নেটিভখনেই ইয়াতে থকা গছ আজাৰ আছে সেইবিলাক কৰাটো
অপ্ৰয়োজন কাৰণ কোনোদিন ভাৰতীয় বিজ্ঞানীসকলে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে এই মাটিবিলাক পৰীক্ষা নকৰে বিদেশৰ গছ ৰোৱাৰ কাৰণে যাৰ বাবে হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত ইউক্লিষ্ট আছে এজোপা গছে 10 জোপা পানী খায় আৰু চেগুন গছ আমাৰ দেশত 1872 চনত ব্ৰিটিছে নাও গোটেই ভাৰতৰ বায়ুদায়ভাৰ্চিটি খতম কৰি দিলে যাৰ বাবে হাতী আৰু মানুহৰ সংঘাত বান্দৰ চেগুন গছৰ তলত ঘাঁহ বনো গজিবলৈ দুবৰি বন কেয়া বনো গজিব নিদিয়ে সেইকাৰণে তেনেকুৱাৰে সেইখিনি বেন কৰিবলৈ দিয়া হৈছে সেইটো বেন হ'লে বেছি ভাল হ'ব নিজৰ নেটিভখিনি এতিয়া আজাৰ আছে কৃষ্ণচূড়া ৰাধাচূড়া এইবিলাকতো দেখিবলৈ ইমান ভাল কঁঠাল আছে কাঞ্চনো আমাৰে হয় ন ইয়াৰে কাঞ্চন আছে বিভিন্ন ৰঙৰ কাঞ্চন আছে সেইবিলাক ল'ব পাৰি বিদেশৰ সেই ডাঙৰ এটা গছ আছে আপুনি দেখিছেনে এই পাতখন পচি নাযায় যে সেইখন লগাইছে আজিকালি য'তে ত'তে এই ডাঙৰ হয় সেইটো নালাগে আমাৰ দেখোন নহয় এইটো সিরিজ নিচিনা ডাঙৰ সিরিজ শ্ৰীলংকা আমাৰ ভাৰতবৰ্ষতে মিজোৰামত কৈছিল সেইটো বেন কৰি দিলে সব উঘালি পেলাই সেইটো নিজৰ নেটিভখন হ'ব লাগে সো এইটোৱে মেছেজটো আপোনালোকে আমাক চাহ আনি দিলে দাদাই চাহ খাই আছো ছাৰৰ লগত লগ পালো বঢ়িয়াকৈ কথা চথা পাতিম আৰু আপোনালোকক দেখাই আছো চাই থাকিব খালি ভিডিঅ'টো ছাৰ বোলে গাংমুখান গৈছিল আমাৰ তাতে ছাৰে কৈছে মনত আছে বোলে গাংমুখান যাওঁতে স্যার গাংমুখানত আপনি গম পাইনে শংকৰদেৱ থাকিছিল শংকৰদেৱ বুলি ক'লে মানে বেয়া লাগি যায় হয়নে শংকৰদেৱে কোনজোপা গছৰ তলত মানুহক শিক্ষা জ্ঞান দিছিল শংকৰদেৱে নামঘৰ বনোৱা নাছিল মনত ৰাখিব গছৰ তলত এইটো কি গছ শিলিকা গছ এতিয়া শদিয়াৰ পৰা ডুবুৰীলৈ কিমান নামঘৰ আছে কিমান নামঘৰত শিলিকা গছ আছে আজি শংকৰদেৱক আমি অপমান কৰিছোঁ অপমান মানে এইকাৰণে ইংলেণ্ডত বৃন্দাবনী বস্তু আছে বহু দূৰৰ পৰা চাবলৈ দিয়ে মইতো গ'লে ইংলেণ্ডত গ'লে মই চাওঁ সেইকাৰণে শংকৰদেৱ যে অকল অসমৰ নহয় ভাৰতৰ নহয় পৃথিৱীৰ গুৰু আছিল মাধৱদেৱে ৰোৱা শিমলজোপা 500 বছৰ আছে ক'ত আছে এইটো নাৰায়ণপুৰ নহয় লখিমপুৰৰ গাগৰত আছে এই ৰাজখোৱা গাঁৱত আছে বিপুৰী ওচৰত নেকি নাই ৰাজখোৱা গাঁৱত আছে লখিমপুৰ হয় সেইবাৰ গছৰ তলত আছে বোলে মই চাব যাম ৰাজখোৱা গাঁৱত লখিমপুৰত আছে ঘাগৰ নদীখন পাৰ গ'ল য'ত ব্যৱসায় কৰোঁতে মাঝিৰ লগত ব্যৱসায় কৰিবলৈ যাওঁতে বেপাৰ কৰিবলৈ যাওঁতে তেওঁ এজোপা শিমলু গছ ৰুইছিলে নাও বান্ধিবলৈ তাতে সেইজোপা গছ এতিয়ালৈকে আছে 500 বছৰ লখিমপুৰৰ কোনোবা আছে যদি চাব যাব গাঁৱত যাবা তোমাক যাম মই অংশত জন্মলাই মাধৱদেৱৰ জাগত জন্ম লাভ কৰি যদি নাজানা তেতিয়া সেই সময়ৰ ধৰ্মগুৰু মাধৱদেৱে আৰু শংকৰদেৱে তেওঁলোকে গছৰ লগতে সম্বন্ধ প্ৰকৃতিৰ লগতে সম্বন্ধ মৰমতে মূলা বুলি মাতে মূলাটো মানে চবেই খায় জনসাধাৰণে নামটো দিছে মানে ৰচুৰিটো আকাৰটো গুচাই ৰচুৰিটো লগাই মূলাই কাঠনি বাৰী বনাইছে সেইটো জংঘলৰ নাম মানে চাইণ্টিষ্টসকলে মূলাই কাঠনি বাৰী নাম দিছে জনসাধাৰণে দিয়া নামেৰে সেই হাবিখন নামাকৰণ কৰিছে বত্তা জংঘলৰ নাম দেই মূলাই কাঠনি বাৰী বত্তাৰ যোনটো ৰিজাৰ্ভ আছে তাৰ নাম মানে জনতাই দিছে আৰু গভৰ্ণমেণ্টেও সেইটোৱে নাম থৈ দিলে মূলাই কাঠনি বাৰী বিজ্ঞানীসকলে দিছে দেই বিজ্ঞানীসকলে পিছত গভৰ্ণমেণ্টে সলনি কৰি দিলে চৰকাৰে দিয়া নহয় হয় বন্ধুসকল ভিডিঅ' এখন ছাৰৰ বনালোঁ মই ছাৰৰ লগত মানে বঢ়িয়া লাগিছে সময়টো আৰু এখন ফটোশ্বুট কৰিলোঁ দেই ছাৰৰ কেমেৰা যিহেতু লৈ আহিছিলোঁ মানে ভাগ্য ইমানে ভাল আজি ভাবাও নাই মানে যি মানে একো ভাবা নাই যে ইয়াত যাম ছাৰক লগ পাম এনেই আহিছিলোঁ ছাৰক লগ পালোঁ ফটো উঠালোঁ ফটোশ্বুট কৰিলোঁ যদি ফটোশ্বুট চাব বিচাৰে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত দ্য ব্লেক পেন্থাৰ 2K1 আছে তাত গৈ চাই ল'ব ভিডিঅ'খন ছাৰক ফটো লৈছোঁ ফটো কেইখনমান এডিট কৰি দিম আৰু মানে বহুত কথাখিনি শিকিব পাৰি আৰু ছাৰে কৈছে বহুতখিনি ইউনিভাৰ্চিটি কলেজ গৈছে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিতো কৈছে যে বহুতখিনি কৰিব আছে কামবিলাক এইবিলাক বস্তু আৰু তেনেকৈ আৰু ছাৰৰ পৰা বিদায় ল'লোঁ আমি
এনেকৈ ওলাইছোঁ, চাওঁ এতিয়া ক'ৰবাত যাওঁ। ৰাস্তাত বহুতখিনি ষ্টুডেণ্ট আহি থাকে, মানে ছাৰে কৈছে বহুতখিনি ষ্টুডেণ্ট আহি থাকে। এইটোৱে জেগাটো চাই লওক ভালকৈ, আহিব আপোনালোকে। ধন্যবাদ আজি ভিডিঅ'টো চাবলৈ, বাই বাই। বন্ধুসকল, ইয়াত ৰাস্তাটো বহুত বেয়া দেই, এইটো বস্তু হ'ব নালাগিছিল। যিহেতু ৰাস্তাটো ভালেই হ'ব লাগিছিল, চাওকচোন ৰাস্তাৰ অৱস্থা চাওক, ভাল নহয়। এইটো চাওক, ৰাস্তাৰ অৱস্থা চাওক। কেতিয়া বনাব আৰু গভৰ্ণমেণ্টে বনাব লাগে অতি সোনকালে। যদি কোনোবা চাই আছে গভৰ্ণমেণ্টৰ পৰা মানে কি আৰু, যদি কোনোবা এনেকৈ চাই আছে এই ভিডিঅ'খন, তেতিয়াহ'লে এই ৰাস্তাটো বনাবলৈ চেষ্টা কৰক। সেইটো ছাৰে নিজে নক'ব নহয় যে ৰাস্তাখন মোৰ বনাই দিয়ক বুলি। এইখন আমি নিজে বুজিব লাগে, আমাৰ গভৰ্ণমেণ্টে, অসম গভৰ্ণমেণ্টে বুজি পাব লাগে যে এইজন মানুহৰ ঘৰত যোৱা ৰাস্তাটো ভাল হ'ব লাগে বুলি। চাওক ৰাস্তা চাওক, এইটোৱে ৰাস্তা অথনি দেখাইছিলোঁ আহোঁতে। অলপ হ'লেও ভাল হ'ব লাগে। যিহেতু চাই থাকিব ভিডিঅ'খন, যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যোৰহাটত যোন আছে চাব এইখন ভিডিঅ'। ধন্যবাদ।